নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। তো বিষয়টো এইটোৱে যে মোৰ ছানডেত ইণ্টাৰভিউ হৈ গৈছে, অৰ্থাৎ চাফাই কৰ্মচাৰী অসম পুলিচৰ, যিটো মই এপ্লাই কৰিছিলোঁ 1 বছৰমান আগতে। যিসকলে এপ্লাই কৰিছে সিহঁতৰ বাবে আজি এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ইণ্টাৰভিউ মোক কেনেদৰে হৈছে, তাৰপিছত মেডিকেল কি কৰিছে মোক, তাৰপিছত TPT অৰ্থাৎ ভিভা টেষ্টত কি সুধিছে, সেই সকলোখিনি টপিক আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, আৰু যিসকল নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তাত মোৰ ইণ্টাৰভিউ হৈ গৈছিল 23 তাৰিখত, অৰ্থাৎ ছানডে, যোৱা দুদিনমান আগতে মোৰ ইণ্টাৰভিউ হৈ গৈছিল চাফাই কৰ্মচাৰী। মোৰ ইণ্টাৰভিউ লোকেশ্যনটো আছিল যে গুৱাহাটী কাহিলীপাৰা 10 APBN আছাম পুলিচ বেটেলিয়ান কেম্পত। তো মোৰ ৰাতিপুৱা 7টামান বজাত ৰিপৰ্টিং, অৰ্থাৎ 7টামান বজাতে মোৰ সোমাব লাগিব। তো 7টাত মই সোমাইছিলোঁ। তো তাত সোমোৱাৰ পিছত আমাক এটা কুপন দিছিল, সেই কুপনটো লৈ তাৰপিছত এডমিট কাৰ্ডখন দেখুৱাই আমাক এণ্ট্ৰি কৰিব দিছিল। তো এণ্ট্ৰি কৰাৰ পিছত তাৰপিছত শাৰী পাতিকৈ লম্বাকৈ শাৰী পাতিকৈ থৈ দিছে আমাক সকলোৱে। তো যিসকলৰ সেই ডেটত আছিল, তো তাৰপিছত শাৰী পাতিকৈ আছিলোঁ। 10জন 20জনকৈ মাতিছে এটা গ্ৰুপত। মাতাৰ পিছত তাৰপিছত ডকুমেণ্ট চেক কৰিছে। তো এতিয়া কথা হ'ল যে ডকুমেণ্ট কি লাগিব। 8 পাছ হ'লেও 8 পাছৰ চাৰ্টিফিকেট দিব পাৰে, নহ'লে 10 পাছৰ মেট্ৰিক, নহ'লে হাই ছেকেণ্ডাৰী, এই তিনিটাই বিচাৰিছে। তো মই 8 পাছৰ দিয়া নাই, মই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মই পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, তাৰপিছত আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে কাষ্ট চাৰ্টিফিকেট দিব, আৰু নাথাকিলে নাই। তাৰপিছত এক্সচেঞ্জ চাৰ্টিফিকেটটো দিব। তাৰপিছত এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট থাকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব, আৰু যদি নাথাকে নাই, তেন্তে কোনো অসুবিধা নহ'ব। এইটো 5 মাৰ্ক আপোনালোকে নাপাব এইটোৱে, কিন্তু ইণ্টাৰভিউ দিব পাৰিব। কিছুমানে কৈছে যে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে সোমাব নিদিয়ে, এইটো বুলি কথা নাই। আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি নাথাকে তেন্তে একো প্ৰব্লেম নহ'ব, আপোনালোকে ইণ্টাৰভিউ তথাপিও দিব পাৰিব। তো তাৰপিছত এডমিট কাৰ্ডখন ল'ব, মেট্ৰিকৰ এডমিট কাৰ্ড। তাৰপিছত হাই ছেকেণ্ডাৰী যদি মাৰ্কশ্বিট থাকে মাৰ্কশ্বিটটো দি দিব, আৰু আপোনালোকৰ এটা পাছপৰ্ট ফটোজ ল'ব, যিটো কালাৰ পাছপৰ্ট ফটো বিচাৰিছে, আৰু এক্সচেঞ্জ কাৰ্ডটো লৈ যাব। তো এইকেইটাই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, এইকেইটা জেৰক্সো লৈ যাব আৰু অৰিজিনেলখিনিও লৈ যাব। তো তাতে আমাৰ ডকুমেণ্টখিনি চেক কৰাৰ পিছত, অৰ্থাৎ ফিজিকেল টেষ্ট হ'ল, হাইট মাপিলে মোৰ হাইট, তাৰপিছত মোৰ ৱেইট মাপিলে যে মোৰ ওজন কিমান, তাৰপিছত মোৰ চেষ্ট মাপিলে, চেষ্ট যিটো ইয়াতে ফিটা ধৰি মাপি আপোনালোকে গম পাই যাব। চেষ্ট এক্সপেণ্ড, অৰ্থাৎ এবাৰ ফুলাব লাগে আৰু একবাৰ নৰ্মেলকৈ থিয় হ'ব লাগে। তাৰপিছত এইটো মাপাৰ পিছত, এইটো ছিলেক্ট হোৱাৰ পিছত তাৰপিছত মেডিকেল টেষ্ট কৰিলে। মেডিকেল টেষ্টত চকুটো মানে এটা চকু বন্ধ কৰি তাতে এলফাবেট লিখা থাকে ABCD EFG, এনেকুৱা সৰু ডাঙৰ এইবিলাক টেষ্ট কৰিলে। তাৰপিছত কালাৰ ভিজন এটা কিতাপ থাকিব, সেই কিতাপত তাতে কেইটামান নাম্বাৰ দিয়া থাকিব, সেই নাম্বাৰখিনি চেক কৰিব। তো ডিছপ্লেত ইয়াতে দেখাই দিছোঁ ফ্ৰেণ্ডছসকল, এনেদৰে আপোনালোকে ক'ব লাগিব যে তাতে কি নাম্বাৰ আছে। তো এইটোৱে কালাৰ ভিজন চেক কৰিব এনেদৰে। টেষ্টত যদি আপোনালোকে পাছ হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ ভিভা টেষ্ট হ'ব। আপোনালোকক কি সুধিব, যেনেদৰে মোক সুধিছে, মোৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছিল বাবে মোক সুধিছে যে মই NGOত কাম কৰিছিলোঁ, সেইকাৰণে মই NGOৰ যিটো চাৰ্টিফিকেট আছে মোৰ, সেই চাৰ্টিফিকেটটো মই দেখাইছিলোঁ। তো মোক সুধিছে যে মই NGOত কি কাম কৰিছোঁ, এইটোৱে বিষয়ে মোক সুধিছে অকল, আৰু মোৰ এক্সপিৰিয়েঞ্চ আছেনে নাই কাম কৰাৰ, এইটোৱে সুধিছে। আৰু কিছুমানে যিসকলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই সিহঁতক মই সুধিছিলোঁ, তাতে থকা কিছুমান কেণ্ডিডেটক মই সুধিছিলোঁ যিসকলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই, সিহঁতক কি সুধিছে। সিহঁতক সুধিছে যে তাতে কিছুমান বস্তু থৈ দিয়া আছে, যেনেকুৱা ফিনাল, তাৰপিছত হাৰ্পিক, তাৰপিছত নাইজল। তো সেইবিলাকৰ কি কাম, মানে ফিনালৰ কাম কি কৰে, তাৰপিছত নাইজলৰ কাম কি, তাৰপিছত তাতে আৰু এটা টাইলছ ঘঁহা মানে আছিল, টাইলছ পৰিষ্কাৰ কৰা এটা লিকুইড আছিল, এইটো হৈছে হাইড্ৰক্লৰিক এচিড। তো এইটোৰ কাম কি। তো এনেদৰে বহুতকেইটা বস্তু তাতে থোৱা আছে। তাৰপিছত ঝাৰু থোৱা আছে, ঝাৰু কেই প্ৰকাৰৰ, ঝাৰু 3 প্ৰকাৰৰ তাতে থোৱাই আছে, যিটো ফুল ঝাৰু। তাৰপিছত ফুল ঝাৰু কামটো কি, ঘৰত ফুল ঝাৰু ইউজ কৰে না বাহিৰত, এনেদৰে সুধিব। তো সকলোকে এনেদৰে সুধিছে। যিসকলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সিহঁতৰ এক্সপিৰিয়েঞ্চ বিষয়, অৰ্থাৎ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ ওপৰত কুৱেশ্যন সুধিছে যে আপোনালোকে
কেইবছৰ কাম কৰিছে, কি কাম কৰিছে এইবিলাক। আৰু যিসকলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ যোৱা নাই সেইসকলক সেই তাতে থকা কিছুমান বস্তু দি আছে, অৰ্থাৎ চাফাইৰ বিষয় লৈ সেই বস্তুখিনি লৈ সুধিছে। আৰু ফ্ৰেণ্ডছসকল, ডিগ্ৰী পাছ যিসকলে চাৰ্টিফিকেট লৈ গৈছে সিহঁতক একেবাৰে ৰিজেক্ট কৰি দিছে। তো আপোনালোকে যদি ডিগ্ৰী পাছ চাৰ্টিফিকেট দেখুৱাই আপোনালোকে ৰিজেক্ট হৈ যাব। তো এইটো ভুলতে দেখুৱাব নালাগে। অকল যদি আপোনালোকে 8 পাছ কৰিছে 8 পাছৰ চাৰ্টিফিকেট ল'ব পাৰে, নহ'লে মেট্ৰিক হাই ছেকেণ্ডেৰী এই দুটাই লৈ যাব। ডিগ্ৰী পাছ চাৰ্টিফিকেট দেখুৱাব নালাগে, নহ'লে আপোনালোকে ৰিজেক্টেড হৈ যাব। মোৰ সন্মুখতে কেইজনমান ৰিজেক্টেড হৈ গৈছে ডিগ্ৰী পাছ চাৰ্টিফিকেট দেখুৱাইছে বাবে। এইটো মোৰ মেডিকেল টেষ্ট, ইয়াতে লিখা আছে যে মই মেডিকেল টেষ্টত মানে ফিট হৈছোঁ, ইয়াতে লিখা আছে। তাৰপিছত মোৰ চেষ্ট নৰ্মাল ইমান হৈছে, তাৰপিছত চেষ্ট এক্সপেণ্ডেড অৰ্থাৎ ফুলৱাই ইমান হৈছে, তাৰপিছত ৱেইট মোৰ 62 kg ইয়াতে লিখা আছে। আৰু ইয়াতে মোৰ ডেট টাইম সকলোখিনি, তাৰপিছত মোৰ নাম সকলোখিনি লিখা আছে। আৰু ইয়াতে মই ছিগনেচাৰ কৰি আহিছোঁ। তো এইটোৱে মেডিকেল টেষ্টৰ ৰিপৰ্ট আপোনালোকক দিব। আপোনালোকে যদি ফিট হয় বা ৰিজেক্টেডো যদি হয় এই কাগজটো পাই যাব। প্ৰথমত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ হাইট মাপিব, চেষ্ট মাপিব, ৱেইট মাপিব, তাৰপিছত আপোনালোকৰ মেডিকেল হ'ব। মেডিকেল অৰ্থাৎ আপোনালোকৰ চকু, তাৰপিছত কালাৰ ভিজন এইবিলাক টেষ্ট কৰিব। মেডিকেল হোৱাৰ পিছত আপোনালোকৰ ভিভা টেষ্ট হ'ব। ভিভা টেষ্ট হোৱাৰ পিছত শেষ আপোনালোকৰ কাম, তেতিয়া আপোনালোকে ঘৰত যাব পাৰিব। আৰু এনেদৰে ইণ্টাৰভিউ হৈছে, সেইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।